হয়, আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত মামৰা আঞ্চলিকৰ ভলুকাগড়ি গাঁৱত আজি আমি গোৰ্খা নাৰী পৰিষদ ভলুকাগড়ি শাখা সমিতি ইতিমধ্যে আমি গঠন কৰিলো। আৰু বহুত দিনৰ পৰা আমাৰ ইচ্ছা আছিলে এই ঠাইত আমাৰ গোৰ্খা নাৰী পৰিষদৰ শাখা সমিতি গঠন কৰা, আৰু আজি আমাৰ সেই উদ্দেশ্য সফল হৈছে। আৰু বিশেষকৈ আজিৰ সভাত আমি সংগীতা ৰাণাক সভানেত্ৰী হিচাপে আজি বিবেচিত কৰিছো, আৰু লগতে সম্পাদিকা হিচাপে যমুনা নেওৰাক আমি দায়িত্ব অৰ্পণ কৰিছো। আৰু আজি ৪৭ জনীয়া এক পূৰ্ণাংগ সমিতি আজি শাখা সমিতি গঠন হৈছে, আৰু আমি আশা কৰিছো এই গোৰ্খা নাৰী পৰিষদ ভলুকাগড়ি শাখা সমিতিয়ে অনাগত দিনত জাতিৰ বাবে, এই ঠাইৰ বাবে, আমাৰ জনগোষ্ঠীটোৰ বাবে তেখেতলোকে খুব ভালকৈ কাম কৰিব। আৰু আজি আমি ভলুকাগড়ি এই ঠাইত আহি আজি এটা কথা আমি উপলব্ধি কৰিবলৈ পাইছো যে ভলুকাগড়ি অঞ্চলৰ এই ঠাইবিলাক আজিও খুব অনুন্নত অৱস্থাত আছে আৰু খুব দুৰ্গম এলেকা। তেওঁলোকৰ আজি আমি য'ত মিটিং স্থলী মন্দিৰ এখনত আহি আজি আমি উপস্থিত হৈছো, আৰু এই মন্দিৰত যিটো অহা যি পদূলি, যি ৰাস্তাটো খুব একেবাৰে জৰাজীৰ্ণ অৱস্থা। আমি আজি গাড়ী লৈ আহিলো, আমাৰ গাড়ী বহুত দূৰত, প্ৰায় আধা কিলোমিটাৰ দূৰত গাড়ী ৰাখি আজি আমি খোজকাঢ়ি আহিব লগা হৈছে। গতিকে পৰৱৰ্তী দিনত এই আমাৰ শাখা সমিতিয়ে, নাৰী পৰিষদৰ শাখা সমিতি আৰু গোৰ্খা ছাত্ৰ সন্থাই আমি জইণ্টলি এইবিলাকত মুভমেণ্ট কৰিম, আৰু আমাৰ যিবিলাক বিভাগীয় কৰ্তৃপক্ষ আছে, MLA মন্ত্ৰী আছে, তেখেতলোকেও এই ঠাইবিলাকৰ কাৰণে অকণমান চিন্তা চৰ্চা কৰিব লাগে। আজি শ বছৰ কৰি যুগ শ বছৰ ধৰি বসবাস কৰা আজি গোৰ্খা জনবসতি এলেকাবিলাকৰ প্ৰায় ঠাইবিলাক আমি দেখিবলৈ পাইছো খুব অনুন্নত অৱস্থা, ৰাস্তাৰ পদূলি নাই, তাত মঠ মন্দিৰৰ একেবাৰে অনুন্নত অৱস্থা। গতিকে এইবিলাক দেখি আমি কৰবাত নহয় কৰবাত আমাকো খুব দুখ লাগে। গতিকে আমি মঞ্চৰ পৰাই মন্ত্ৰী, বিভাগীয় MLA সকলক আমি অনুগ্ৰহ কৰিছো, আহ্বান জনাইছো যে তেখেতলোকে এইবিলাক ঠাইত আহক, ভ্ৰমণ কৰক, তেখেতলোকে চাই যাওক আৰু এইবিলাক ঠাইৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰক। গতিকে আজি এই মঞ্চৰ পৰা এই কথাখিনি কৰিলো, আৰু যি আমাৰ শাখা সমিতি গঠন হৈছে, এই পূৰ্ণাংগ ৪৭ জনীয়া শাখা সমিতিৰ প্ৰত্যেকটো কৰ্মকৰ্তাই জাতিৰ বাবে, জনগোষ্ঠীটোৰ বাবে আৰু এই ঠাইৰ কাৰণে, অসম আই মাতৃৰ কাৰণে অনাগত দিনত কাম কৰি যাব বুলি মই বিশ্বাসী। গতিকে তেখেতলোকক আমি শুভেচ্ছা জনাইছো। আজি জিলা সমিতিৰ পবিত্ৰ মঞ্চৰ পৰা সকলোকে খুব ধন্যবাদ জনাইছো, আৰু ভালকৈ কাম কৰি যাওক বুলি আমাৰ পৰা বিনম্ৰ আহ্বান জনাইছো। ধন্যবাদ।